আজি আমাৰ শৰণ কাৰ্যসূচী হৈ আছে। এইটো শৰণটো বিশেষকৈ আমাৰ মায়মাৰ সম্প্ৰদায়ৰ অতি এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী। আটাইতকৈ পবিত্ৰ যদি কিবা কাৰ্যসূচী আছে, প্ৰত্যেকটো ধৰ্মীয় কাৰ্যসূচীয়ে পবিত্ৰ, কিন্তু আমি মায়মাৰ সম্প্ৰদায়ৰ যিসকল ভক্ত আছোঁ তেখেতসকলৰ মতে এই কাৰ্যসূচীটো পবিত্ৰ। ইয়াত আমি কৈ ভাল পাম যে মায়মাৰ সম্প্ৰদায়, এই সম্প্ৰদায়টো প্ৰতিষ্ঠা কৰিছিল আমাৰ আদ্যগুৰু অনিৰুদ্ধদেৱে। তেখেতে সৃষ্টি কৰা এই মায়মাৰ সম্প্ৰদায়টো কালক্ৰমে আহি আজি এই পৰ্যায় পাইছেহি। আজি আমাৰ যিজনক আমি জীয়নাথ হিচাপে সেইবোৰ আমি তেখেতৰ ওচৰতে দীক্ষিত হৈছোঁ, শৰণ লৈছোঁ। তেখেত হৈছে বাসুদেৱানন্দ গোস্বামী। তেখেতে যোৰহাটৰ আটাপামম ঘৰ দি মায়মাৰ সম্প্ৰদায়ৰ যি পুৰণি মাটি সত্ৰ আছে তাৰ আমাৰ সত্ৰাধিকাৰ, আমাৰ পৰম পূজনীয় আৰু পৰম শ্ৰদ্ধা আৰু পৰম ভক্তি সহকাৰে লোৱা আমাৰ গুৰুজন। তেখেতে যোৱাকালি আহি ইয়াত শৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ইয়াত প্ৰায় 40গৰাকী পুৰুষ আৰু মহিলাই শৰণৰ কাৰণে আগবাঢ়ি আহিছে। আৰু 80গৰাকী হয়। 80গৰাকীৰ ভিতৰতে প্ৰায় 35গৰাকী মহিলা আছে আৰু প্ৰায় বাকীখিনি মানে পুৰুষ আছে। আৰু ইয়াত এই কাৰ্যসূচীটো আমাৰ আঞ্চলিক পৰ্যায়ত হৈছে। বিশেষকৈ ৰদতগুৰিৰ পাটৰ গাঁৱৰ বৰনামঘৰ যিসকল ভক্ত আছে তেখেতসকলৰ আহিছে, তেখেতসকলে ইয়াত শৰণ লৈছে। ৰদৈপুখুৰী নৱজ্যোতি নামঘৰৰ যিসকল নতুন ভকত আছে তেখেতসকলে আহিছে। মাজহাবি মাজহাবি নামঘৰৰ পৰা আহিছে। সুদূৰ চন্তক প্ৰজাবস্তি গাঁৱৰ পৰা নামঘৰৰ পৰা তেখেতসকল আহিছে। আৰু এই কাৰ্যসূচীটো সহায় সহযোগ কৰিবৰ কাৰণে, আমাৰ গুৰুজনাক সহায় সহযোগ কৰিবৰ কাৰণে সুদূৰ হিৰাকৰ পৰা কেইজনমান অভিজ্ঞ আৰু তেখেতসকলৰ ধৰ্মপ্ৰাণ লোক ইয়াত আমাৰ সমবেত হৈছে। আৰু আপোনালোকে নিশ্চয় দেখা পাব এতিয়া ইতিমধ্যে আমাৰ শৰণৰ কাৰ্যসূচীটো আৰম্ভ হ'বলৈ হৈছে। দেখিব আমাৰ এটা বেলেগ এটা ব্যৱস্থাৰে যিটো বস্তু বিশেষকৈ মায়মাৰ সম্প্ৰদায়ৰ এটা ইউনিক বস্তু, একক বস্তু, সেইটো আপোনালোকে দেখা পাব ইয়াত। ধন্যবাদ। মানে ভকতৰ সমাজখন কেনেকে কি কৰিব লাগিব তেনেকে পৰম্পৰা চলাই যাবলৈ আজি মানে তেওঁলোকক নতুন শিক্ষা মানে দিয়া হ'ব। আৰু আমি মানে কি আৰু এতিয়া আমি এখন ঘৰৰ পৰা আহিছোঁ, এতিয়া ইয়াত পাইছোঁ। এতিয়া প্ৰথম মোৰ এতিয়া 14 বছৰ হৈছে বা তেনেকুৱা দেখিছোঁ, প্ৰথম পাইছোঁ। ভালে লাগিছে, বহুতখিনি ভাল লাগে। আমিও তেনেকে ল'লোঁ আগতে, ইয়াকে মই কৈছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।